গুড মৰ্ণিং সকলোকে মোৰ নতুন পেজ আৰু চেনেলটোলৈ স্বাগতম। সকলোৰে দিনটো শুভ হওক। কিন্তু গৰমটো যিহে পৰিছে ন, বা ক'বই নালাগে আৰু। ছোৱালী উঠিছে, পানী খাই বোলে নেমু পানী দি দিছোঁ। পৃথিৱীত এক প্ৰকাৰৰ মানুহ দেখিছে না, শুকুনি টাইপ যে কিবা এটা দেখাৰ লগে লগে যে ফোন কৰি জনাই লগাই ফুৰে, সেইবোৰক কয় শুকুনি। শুকুনি আমাৰ ভাল হোৱা দেখিলেনে? শুকুনি মানুহৰ কেতিয়াও ভাল নহয়, গম পাইছে? হাজাৰ পইচা থাকিলেও সুখ নহ'ব তাহাঁতৰ। এই যে বেলেগৰ কথাবোৰ বেলেগক লগাই ফুৰে, সেইটো এক্সট্ৰাকৈ এটা নিজেই উপাত লয়। শুকুনিবোৰৰ কিন্তু সঁচাকৈ দেই, ভগৱানে কিন্তু হাঁহিয়ে উঠে শুকুনি নামটো। এনেই নাই দিয়ে কিন্তু শুকুনি, ইফালৰ কথা সিফালে লগাই ফুৰা। কি পায় বাৰু? পইচা চইচাটো নাপায়, কথা লগাই কি পায়? সেইটো এটা সুখ পায় মানে, মানুহৰ মাজত খণ্ড যুদ্ধ লগায়। মাক জীয়েক ইয়াত বহি আছোঁ, আৰু ইয়াক মানে কোচতে লৈ থাকিব লাগে। কঁকালটো বিষাই যায়, হাত ভৰি বিষাই যায়গৈ। খোজকাঢ়িব কৈছোঁ, খোজ নাকাঢ়ি চাওকচোন। ব'লা খোজকাঢ়ি যাওঁ দেউতাৰ ওচৰলৈ। এইফালে দেউতাকে টিভি চাই আছে। আজিকালি টিভিত কোনোৱে ইম্পৰ্টেণ্ট নিদিয়ে, কিন্তু বাচ্ছাৰ কাৰণে টিভিটো দৰকাৰ হয় ন। আৰু ইয়াক মানে মোবাইলটো এৰাব লাগে যে টিভিটো, আৰু দেউতাকক দুপৰীয়াই কৈছে যে টিভি এটা আনি দিয়া বুলি, সেইকাৰণে দেউতাকৰ গাত লাগিছে। সেইকাৰণে দেউতাকে মানে আজি বস্তুটো লৈ যামেই আৰু। তাকে কয় দেউতাক ন, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নকৰি কাৰ কাৰণে কৰিব। আৰু কোৱাৰ লগে লগে যে কামটো কৰিছে, সঁচাকৈ মানে মানিব লাগিব সেইটো মই। তাইও মানে ইমান ভাল পাইছে নহয়। এইবোৰেই আমাৰ মাকবোৰৰ কাৰণে এটা সুখ নহয় জানো? মানুহজন আৰু নিজৰ ল'ৰা ছোৱালীবোৰ সদায় সুখত থকা দেখিলেই মাকজনী সুখী হৈ যায় ন। মোৰ কাৰণে এয়াই সুখ দেই। গ'লগৈ, আমাৰ কাম হৈয়ে আছে। টিভিটো লৈ লোৱা হ'ল, কিন্তু আজি আমি টিভিটো নিনিওঁ, ইনষ্টলেশ্যন কৰিব লাগিব ন। কিবা এটা আকৌ গড়বড় হ'লে আমাৰ দিগদাৰ হৈ যাব যে, সেইকাৰণে কাইলৈও নলওঁ। কাইলৈ মঙলবাৰ যে, সেইকাৰণে ইলেক্ট্ৰিক বস্তু মঙলবাৰে নলওঁ, বুধবাৰেহে ইনষ্টলেশ্যন কৰিব। আৰু ছোৱালীয়ে দেউতাকক আজ্ঞা দিছে আনিবলৈ, দেউতাকে ফুলফিল কৰি দিছে। তেওঁ মানে কৰিবলৈ পায়, কামটো কমপ্লিট হোৱাৰ পিছতে মনটো ভাল লাগিছে। মোৰো ভাল লাগিছে বাৰু। টিভিটো আমাৰনো কি চখ ন, আমাৰ টিভি চোৱাৰ ইমান চখ নাই। আগতে যিটো চখ আছিলে, আজিকালি জানো টিভি চোৱাৰ চখ আছে? নাই নহয়। আৰু অকণমান ডাঙৰ হ'লে চাব জানো? নাচায় নহয়। এতিয়া আৰু এনেই ভাত খোৱা টাইমটোতে কিবা কথা এটা কোৱাৰ আগত মানে বহুতবাৰ ভাবি চিন্তি ল'ব লাগে, মানে কেনেকৈ মিলাই কেনেকৈ কথাষাৰ ক'ম। উল্টা পুল্টা হ'লে মানুহে বুজি নাপাব নি, তেনেকৈ মানে। এটা কথা কি জানে, আমি কোনো মানুহে পাৰফেক্ট নহয়। আমি কোনোবা এটা কামত পাৰফেক্ট হ'লেও কোনোবা এটা কামত পাৰফেক্ট নহয়। আকৌ বেলেগ এজন মানুহ, আমি যিটোত পাৰফেক্ট নহয় তেওঁ পাৰফেক্ট হ'ব পাৰে, আৰু যিটো আমি পাৰফেক্ট হয় তেওঁ পাৰফেক্ট নহ'ব পাৰে। সেইকাৰণে কাকো কোনেও আঙুলি টুৱাব নালাগে। আমি একেই মাকৰ পেটৰ পৰা জন্ম হোৱা সহোদৰবোৰ অতি মৰমৰ হয় ন। সৰু থাকোঁতে চবেই মৰমৰ হয়। মোৰ কাৰণে মোৰ ভাইটি বহুত মৰমৰ হয়, আৰু সি সৰু কাৰণে আৰু। তথাপিও দাদা বাটো মৰমৰ হয়েই, আৰু মোৰ দাদাই কিন্তু মোক বহুত বেছি মৰম কৰিছিলে। ভাইটিকো মৰম কৰিছিলে মানে, আছে দেই, জীয়াই আছে আকৌ। কৰিছিলে বুলি ক'লে মানুহে আকৌ বেলেগকৈ ভাবিলে যে। তাৰপিছত মাকো বহুত বেছি মৰম কৰিছিলে। মইতো মোৰ নিজৰ ভাইটিৰ নামটো দি নামাতোৱেই, বাবা বুলিয়ে মাতোঁ। খুব মৰমৰ হয় কাৰণে। কিন্তু কি হয় জানে, সেই মৰমবোৰ লাহে লাহে কেতিয়া কি হয়, বিয়া হোৱাৰ পিছত কমি আহে। কমি আহে মানে কি, আগতে যিমান গুৰুত্ব দিছিলোঁ, আজিকালি সিমান গুৰুত্ব দিব নোৱাৰোঁ। মই মানে আগতে ভাবোঁ, মোৰ দাদা যেতিয়া বিয়া পতাৰ পিছত আমাৰ প্ৰতি মৰমবোৰ ধৰক কমি গ'ল, তেতিয়া মানে ভাবোঁ কি ভুল কৰিলোঁ, যাৰ কাৰণে আমাক মৰমবোৰ কম কৰা হ'ল। নিজৰ বিয়া পাতিলে কাৰণে আমাক পাহৰি গ'ল। কিন্তু এতিয়া গম পাইছোঁ, বিয়া হোৱাৰ পিছতহে এই কথাটো অনুভৱ কৰিব পৰা যায়। যিবোৰ ল'ৰা ছোৱালী বিয়া হোৱা নাই, সেইবোৰ অনুভৱ কৰিব নোৱাৰিব। কিয়নো এতিয়া এনেকুৱা হয়, বিয়া হোৱাৰ পিছত মৰমখিনি একেই থাকে,
কিন্তু দেখুৱাবলৈ টাইম নাথাকে। আগতে ভাইটিয়ে পইচা নাই বুলি ক'লে, পইচা এটা দে বুলি ক'লে পইচাটো দি দিওঁ, কিন্তু এতিয়া যদি কয় নহয় পইচা এটা লাগিছিলে বুলি বহুতবাৰ ভাবিব লাগে। সেইটো টাইমতে যদি মোৰ মানুহজনৰো কিবা প্ৰব্লেম হৈছে, ধৰক মোৰ ভাইটিৰো প্ৰব্লেম হৈছে, কিন্তু মইতো মোৰ প্ৰথমতে মানুহজনৰ প্ৰব্লেমটো ছল্ভ কৰিব চাম ন। সেইটোতে এটা কুৱেশ্যন আহি যায় মানুহৰ, বিয়া হোৱাৰ লগে লগে চেঞ্জ হৈ গ'ল। কিন্তু বায়েক ভনীয়েকৰ মাজত চেঞ্জটো দেখা নাপায়। আমি সদায় ক'ত চেঞ্জটো দেখা পাওঁ জানে? অকল ভায়েক আৰু ককায়েকৰ মাজত দেখা পাওঁ। আমি ব্লেমটো মানে অকল ল'ৰাকেইটাৰ ওপৰত দিব বিচাৰোঁ। ই এনেকুৱা এজনী ছোৱালী বিয়া পাতিলে, আমাক একেবাৰে গুৰুত্বই দিয়া নহ'ল, গুৰুত্বই নিদিয়ে। আগতে ইমান মৰম কৰিছিলে, সেইটো নহয়। চব মানুহ নিজৰ নিজৰ সংসাৰত ব্যস্ত হ'ব লাগে। আৰু আজিকালি দিনবোৰ দেখিছেই নহয়, ল'ৰা ছোৱালীক ধ্যান দিব লাগে, নিজৰ ঘৰখন ধ্যান দিব লাগে, মানুহজনীকো ধ্যান দিব লাগিব। সেই ধ্যান দিওঁতে দিওঁতে কেতিয়াবা সেই মানুহজন দুখত থাকি যায়, কিন্তু কাকো প্ৰকাশ কৰিব নোৱাৰে। কিন্তু আকৌ আমি সেই মানুহজনৰ ওপৰতে ব্লেম দি থাকোঁ। ভায়েকে হওক, ককায়েকে হওক, বায়েক ভনীয়েকক যেতিয়া পইচাটো দি আছিলে বিয়া নপতাৰ আগতে, বিয়া পতাৰ পিছত নিজৰ ৱাইফ, নিজৰ বাচ্ছা অহাৰ লগে লগে পইচা পাতি দিব নোৱাৰা হৈ যায়। ঢেৰ খৰচা থাকে ন। তেতিয়া আকৌ ব্লেমটো ক'ত আহি পৰে জানেনে? সেই ভায়েক বা ককায়েকে বিয়া পতা বোৱাৰীজনীৰ ওপৰত আহি পৰে। আচলতে আমি কোনেও কাকো ব্লেম দিব নালাগে। যেতিয়া আপুনি নিজৰ সংসাৰখনৰ কথা দেখিব, বুজিব, তেতিয়া আনৰ সংসাৰখনো তেনেকেই চলিব লাগে বুলি এবাৰ অনুভৱ কৰিব না, তেতিয়া কাকো দুখ দিব মন নাযাব। কিন্তু এটা কথা, বায়েক ভনীয়েকৰ মাজত সময় দিব নোৱাৰিলেও কিন্তু নিজৰ মাকজনীক সকলোৱে সমানে সময় দিব লাগে। অকল ল'ৰাই যে চাব লাগিব সেইটো কথা নহয়। মাকে কি ল'ৰা এটা জন্ম দিওঁতে বেছি মাহ পেটত থৈছিলে নেকি? ছোৱালীজনী থওঁতে, জন্ম দিওঁতে সিমান মাহ থোৱা নাই নেকি? ল'ৰা ছোৱালী সমানৰে দায়িত্ব মাকক চোৱা। বায়েক ভনীয়েক, ককায়েক ভায়েকক টাইম দিব নোৱাৰিলেও কোনো প্ৰব্লেম নাই, কিন্তু নিজৰ মাকৰ কাৰণে অকণমান হ'লেও টাইম দিব লাগে। কিয় কাৰণে জানে? সেইজনী মাকৰ কাৰণেহে জন্ম হৈছে। এই মা নোহোৱা হ'লে আমি আজি ভাই ককাই কাকো নাপালোঁহেঁতেন। সেইকাৰণে মাকক যিমান বিজি নাথাকক সময় দিব লাগে। আৰু মানুহৰ ভুল ধাৰণাবোৰ এনেই এনেই ভাবি লৈ লাভ নাই। আমি যে স্বাৰ্থপৰ দুনীয়াখনত আমি স্বাৰ্থপৰ হ'বই লাগিব ন। কিন্তু ইমানো স্বাৰ্থপৰ হৈ লাভ নাই। নিজৰ সংসাৰখন ধুনীয়াকৈ কৰি থাকিব আৰু ভাই ককাই সংসাৰখন ধুনীয়া কৰিলে জ্বলন হয়। এইটো বেয়া কথা, এইটো বহুত বেছি বেয়া কথা। মই কিন্তু নাভাবোঁ দেই, মই একদম নাভাবোঁ। এতিয়া মাক কোনোবাই লগাই ল'ৰা পঢ়ালা শুনালা, এতিয়া বেলেগক আনি বিয়া কৰাই খোৱাই বোৱাই ধুনীয়াকৈ ৰাখিছে তোমাক। মই কৈছোঁ মা আপুনি আপোনাৰ দায়িত্ব কৰিলে। সি সুখত থাকিলে আমাৰ ভাল লাগিব ন, সি দুখত থাকিলে আমাৰ ভাল লাগিব জানো? আৰু সি দিব পাৰিলেই যে ভাল, দিব নোৱাৰিলে যে বেয়া। আপুনি মাক হয়, এটাই ভগৱানক ক'ব সি যেন সদায় ভালেই থাকে। বাকীখিনি ভগৱানে আপোনাক উদ্ধাৰ কৰিবই। আৰু ময়ে মাক লগ দিব নোৱাৰোঁ এতিয়া। অকল দূৰৰ পৰা ভাল পাইছেনে, কি হৈছে, কি খাইছে, এনেকৈয়ে থাকিব লগা হয়। পৰিস্থিতিৰ লগে লগে, গম পাইছে? কোনো শুদ্ধ নহয়। আমি আঙুলি লোকক টোৱাৰ আগত নিজৰ গাত টোৱাই চাব লাগে, কেনেকুৱা লাগে গম পাই যাব। আৰু এটা সঁচা কথা কি জানে? শত্ৰু বেলেগৰ নালাগে, নিজৰবোৰেই শত্ৰু হয়গৈ। কিন্তু শত্ৰুতা হ'বলৈ কিয় লাগে বাৰু? শত্ৰু হৈ কিবা লাভ আছে জানো? নিজৰ মানুহবোৰে কৰিছে, উন্নতি হৈছে দেখিলে ভাল পাব লাগে। মই তেনেকৈয়ে ভাবোঁ। বাকী চব ভালেই থাকক, নিজৰ পৰৰ সকলোৱে ভালেই থাকক। সকলোৱে জীয়াই থকাৰ অধিকাৰ আছে। কেইদিননো জীয়াই থাকিম ক'বই নোৱাৰোঁ, একো লৈ যাব নোৱাৰোঁ। মই কিন্তু এটাই ভগৱানক প্ৰে কৰোঁ, ভগৱান যাতে প্ৰব্লেম নিদিব। সেইকাৰণে মানুহজনক কওঁ নিজৰ কৰ্ম কৰি যোৱা। মই প্ৰব্লেমত থাকিব পাৰিলেও মোৰ মানুহজনক প্ৰব্লেমত থকা মই একদম দেখিব সহ্য কৰিব নোৱাৰোঁ। আৰু কাৰণ কেলৈ এতিয়া আমাৰ এজনী ছোৱালী আছে, তাইকতো ভালে ডাঙৰ দীঘল কৰিব লাগিব ন। দেউতাকে যেনেকৈ ডাঙৰ দীঘল হৈছিলে, ছোৱালীও যেন তাতকৈ ভালকৈ ডাঙৰ দীঘল হয়। মই মোৰ জীৱনটোৰ কথা নকওঁ, মই কৈছোঁৱে দেখোন মই সাধাৰণ ঘৰৰ ছোৱালী।
তথাপিও কিন্তু আমি আকাল পোৱা নাই। কিন্তু দেউতাকে যে ছোৱালীজনীৰ প্ৰতিটো আশাই পূৰ কৰে, সেইটো কাৰণে মই সঁচাকৈ মই এজন পাৰফেক্ট দেউতা বুলি মই ক'ব লাগিব। আৰিয়া দেউতাক বহুত পাৰফেক্ট হয়। আৰিয়াৰ কাৰণে টিভিটো আনি লৈহে সুখ, জানেনে? আমি খং উঠিলে বেয়াকৈ কৈ পাওঁ, বেয়াকৈ হাউদি পাওঁ, সেই কামবোৰ কেতিয়াও নকৰিব। নিজৰ ঘৰৰ মানুহকেইটা হাউদি কিবা পাব জানো? সেই মানুহকেইটা যেতিয়া বেমাৰ হ'ব নিজৰে বেয়া লাগিব। যিটো মুখৰ পৰা ওলাব সেই বচনটো জানো ঘূৰাই ল'ব পাৰিব? সেইকাৰণে কথাতে কটা যায়, কথাতে বটা পায় বুলি কয় যে, বহুত ভাবি চিন্তি মুখখন মেলিব। আমি ঢেৰ ভাবোঁ, বহুত কম, কিন্তু ভগৱানে বহুত ভাল কৰিছে, মুখখন যে খুলিব নিদিয়ে। সঁচাকৈ মই কিন্তু ক'ম দেই, আমাৰ মায়ে কিন্তু আমাক বহুত ভাল সংস্কাৰ দিছে, সেইটো কিন্তু মই ক'মেই। মানে মা, তাৰ কাৰণে যে চেলুট দিব লাগিব। আৰু আমাৰ মা এজনী ভাল মাক বুলি আমাৰ সমাজৰ পৰা এখন মানে স্বীকৃতিও পাই থৈছে দেই। কি লাগেনো নিজৰ ঘৰখন ভালে থাকিলে আৰু কিবা লাগে জানো? একো নালাগে, হয়নে? চব ভালে থাকক। সহায় কৰিব নোৱাৰিলেও কিন্তু ভগৱানক কওঁ, ভগৱান কোনোবা প্ৰকাৰে হ'লেও সহায় কৰি দিয়ক বুলি। ঠিক আছে দিয়ক, তেন্তে আজিলৈ ৰাখিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।